মানে প্ৰধানমন্ত্ৰীয়ে আমাৰ বানপানীৰ সময়ত অসমলৈ নাহে, আমাৰ বিপদৰ সময়ত অসমলৈ নাহে, কিন্তু যেতিয়া ইলেকশ্যনৰ সময় হয় তেওঁ ইমান আহে, এনেকুৱা দেখুৱাই তেওঁ যেন আমাৰ ৰাজ্যৰে মানুহ। কিন্তু দুৰ্ভাগ্যজনক কথা, আমাৰ বিপদৰ সময়ত, বানপানীৰ সময়ত, আমাৰ অন্যান্য বিপদৰ সময়ত কোনোদিন তেওঁ আমাৰ মাজলৈ নাহিলে। প্ৰধানমন্ত্ৰীয়ে আমাক প্ৰতিশ্ৰুতি দিছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব, মৰাণ, মটক, আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠী আদিবাসী, কিন্তু এটা জাতিকো জনজাতিকৰণ নকৰিলে। প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে অসমৰ পৰা 16 মে 2014 চনতে বিদেশীবিলাকে টালি টোপোলালৈ ভাগি যাব, কিন্তু এতিয়ালৈকেতো এজনো বিদেশী তেওঁলোকে খেদাব নোৱাৰিলে। তেওঁ বানমুক্ত অসমৰ কথা কৈছিলে, অসমত বানমুক্ত হ'ল নেকি? মুঠতে বিজেপি চৰকাৰে যিমান প্ৰতিশ্ৰুতি দিছিলে অসমৰ ক্ষেত্ৰত এটা প্ৰতিশ্ৰুতি পালন কৰা নাই, আৰু সেইকাৰণে এইবাৰ প্ৰধানমন্ত্ৰী 1000 বাৰ আহিলেও প্ৰধানমন্ত্ৰীৰ চাৰ্ম, প্ৰধানমন্ত্ৰীৰ উজ্জ্বলতা এতিয়া নাইকিয়া হৈ গ'ল। মানুহে তেওঁক একচেপ্ট নকৰে। নিশ্চিতভাৱে এইবাৰ বিজেপি পৰাভূত হ'ব আৰু আমি 3 গগৈয়ে চৰকাৰ গঠন কৰিম। যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ দেশৰ নিয়ম অনুসৰি কেতিয়াও মানে দুখন দেশৰ নাগৰিকত্ব একেটা সময়তে থাকিব নোৱাৰে। গতিকে হয় তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে, নহ'লে তেওঁ ভাৰতীয় নাগৰিকত্ব বিলোপ কৰি দিব লাগে, ভাৰতৰ পৰা খেদি দিয়াৰ ব্যৱস্থা কৰিব লাগে। নাম্বাৰ 1। নাম্বাৰ 2, অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এই যে বাহিৰত আপোনাৰ 52,000 কোটি টকাৰ যে তেওঁৰ সম্পত্তি আছে, ইনভেষ্টমেণ্ট আছে, এইটো এটা অত্যন্ত আচৰিত হ'বলগীয়া ঘটনা। আমাৰ নিচিনা সৰু ৰাজ্য, দুখীয়া ৰাজ্যখনৰ পৰা ইমান লুণ্ঠন কৰি হিমন্ত বিশ্ব শৰ্মাই ইমান টকা যদি লৈ গৈছে আৰু বাহিৰৰ ৰাষ্ট্ৰত যদি এনেকৈ ইনভেষ্ট কৰিছে, তেতিয়াহ'লে ডেফিনেটলি এই ঘটনা পৃথিৱীৰ ভিতৰতে এটা চাঞ্চল্যকৰ ঘটনা। আৰু এই ঘটনাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীৰ পদটো ত্যাগ কৰিব লাগে আৰু এই ঘটনাটোৰ ওপৰত CBI তদন্ত ঘোষণা কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।